ৰাজ্য চৰকাৰৰ হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছোঁ তিনিটাকৈ ডাঙৰ খবৰ। ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে আহিছে এই তিনিটা জৰুৰী খবৰ। নিয়মীয়া ঠিকাভিত্তিক মাষ্টাৰ ৰোল, কৰ্মচাৰী শিক্ষক টিউটৰ সকলোৰে বাবে আছে গুৰুত্বপূৰ্ণ খবৰ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ লগতে ৰাজ্য চৰকাৰৰ ফালৰ পৰা নিৰ্দেশনা প্ৰকাশ। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ ৮৩,৫৩৫ বিষয়া কৰ্মচাৰীৰ বদলি বন্ধ। ২ আগষ্টৰ পৰা লোকপিয়লৰ কাম আৰম্ভ হ'ব। সেয়েহে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ ভিত্তিত কৰ্মচাৰী বিভাগে বিষয়া কৰ্মচাৰীৰ বৰ্তমান স্থানৰ পৰা বদলি নকৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যখনৰ প্ৰায় ৪.৫ লাখ কৰ্মচাৰীৰ ভিতৰত ৮৩,৫৩৫ গৰাকী গণনাকাৰী আৰু পৰ্যবেক্ষক নিযুক্ত কৰা হৈছে। অৰ্থাৎ লোকপিয়লৰ কাম শেষ নোহোৱালৈকে এইসকল কৰ্মচাৰীয়ে আন স্থানলৈ বদলি পোৱাটো ৰুদ্ধ হৈ পৰিল। লোকপিয়লৰ ফলত ৰাজ্যৰ প্ৰশাসনিক কাম কাজ আৰু শিক্ষানুষ্ঠানৰ পাঠদান ব্যাঘাত হোৱাটো এক প্ৰকাৰৰ নিশ্চিত। যিসকল কৰ্মচাৰী লোকপিয়লত নিয়োজিত হ'ব তেওঁলোকৰ প্ৰায় ২৫,০০০ মাধ্যমিক স্তৰৰ শিক্ষক। জানিব পৰা মতে গণনাৰ বাবে যিহেতু ঘৰে ঘৰে যাব লাগিব, সেয়েহে এই কামৰ বাবে যুৱ প্ৰজন্মৰ শিক্ষক কৰ্মচাৰীক অগ্ৰাধিকাৰ দিয়া হৈছে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ ১ লাখ প্ৰাথমিক শিক্ষকলৈ আহিছে এই ডাঙৰ খবৰ। সংকটৰ গৰাহত অসমৰ প্ৰায় ১ লাখ প্ৰাথমিক শিক্ষক। দেশৰ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত সকলো শিক্ষক টেট উত্তীৰ্ণ হ'ব লাগিব। ২ বছৰৰ ভিতৰত কৰ্মৰত শিক্ষকে টেট অৰ্হতা অৰ্জন কৰিব নোৱাৰিলে হেৰুৱাব লাগিব চাকৰি। উচ্চতম ন্যায়ালয়ে দিয়া এই ৰায়দানক লৈ সমগ্ৰ দেশৰ ১৫ লাখ প্ৰাথমিক শিক্ষকৰ লগতে অসমৰো লক্ষাধিক প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষক উদ্বিগ্ন হৈ পৰিছে। উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠৰ এই ৰায়দানৰ বিৰুদ্ধে শীঘ্ৰে ৩জনীয়া বিচাৰপীঠৰ দ্বাৰস্থ হ'ব অল ইণ্ডিয়া প্ৰাইমেৰী টিচাৰ ফেডাৰেশ্যন। আৰু ফেডাৰেশ্যনৰ কাৰ্যকৰী সভাপতি ৰাতুল গোস্বামীয়ে কয়, টেট ব্যৱস্থা বলবৎ হোৱাৰ পূৰ্বে নিযুক্তি পোৱা দেশৰ ১৫ লাখ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া ভুল আছিল নেকি? কোনো চৰকাৰী চাকৰিতে এনেদৰে চাকৰি নিযুক্তি পাই সুদীৰ্ঘ বছৰ সেৱা আগবঢ়োৱাৰ পাছত পুনৰ নিযুক্তিৰ পৰীক্ষাত বহিবলগীয়া ব্যৱস্থা নাই। ২০১০ চনৰ RTI এক্টৰ পূৰ্বে সেই সময়ৰ নিযুক্তি ব্যৱস্থাৰ দ্বাৰা নিযুক্তি লাভ কৰা শিক্ষকক এতিয়া পুনৰ টেট উত্তীৰ্ণ হৈ যোগ্যতাৰ প্ৰমাণ দিবলৈ কোৱাটো অযুক্তিকৰ। দৰাচলতে ২০১৭ চনৰ RTI এক্টৰ দ্বাৰা সংশোধনীৰ দ্বাৰা স্পষ্ট ব্যাখ্যা নথকাৰ বাবে কালি মহামান্য উচ্চতম ন্যায়ালয়ে এনে ৰায় প্ৰদান কৰিছে। এই ৰায়ৰ বিৰুদ্ধে আমি অল ইণ্ডিয়া প্ৰাইমেৰী টিচাৰ ফেডাৰেশ্যন শীঘ্ৰে উচ্চতম ন্যায়ালয়ৰ ৩জনীয়া বিচাৰপীঠৰ দ্বাৰস্থ হ'ম। লগতে সংস্থাটোৱে প্ৰধানমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু সকলো সাংসদ বিৰোধী নেতালৈ পত্ৰ লিখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। ইপিনে উচ্চতম ন্যায়ালয়ৰ আন এটা গুৰুত্বপূৰ্ণ ৰায়। মাষ্টাৰ ৰোল কৰ্মচাৰীৰ বাবে আহিছে সুখবৰ। মাষ্টাৰ ৰোল কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ নিৰ্দেশ প্ৰদান কৰিছে আৰু অসম চৰকাৰক সৰ্বোচ্চ ন্যায়ালয়ে তীব্ৰ সমালোচনা কৰিছে। এইসকল মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে অসম চৰকাৰৰ বিভিন্ন বিভাগত দীৰ্ঘদিন ধৰি নিয়মীয়া কৰ্মচাৰীৰ ধৰণে কাৰ্য সম্পাদন কৰি আহিছিল। উল্লেখ্য যে পূৰ্বে অসম চৰকাৰে এটা কেবিনেট নীতিৰ জৰিয়তে অনুৰূপ অৱস্থাৰ পৰা প্ৰায় ৩০,০০০ কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰিছিল। কিন্তু এই আবেদনকাৰীসকলক সেই সুবিধাৰ পৰা বঞ্চিত কৰা হৈছিল। আদালতে পৰ্যবেক্ষণ কৰি কয় যে প্ৰাৰম্ভিক নিযুক্তি প্ৰক্ৰিয়া অনুসৰি মঞ্জুৰীপ্ৰাপ্ত পদৰ বিপৰীতে হোৱা নাছিল বাবে এই আবেদনকাৰীসকলক নিয়মীয়াকৰণ কৰিব নোৱাৰি বুলি ৰাজ্য চৰকাৰে কৰা যুক্তি আমি গ্ৰহণ কৰিবলৈ অসমৰ্থ। ৰাজ্য চৰকাৰে ৯৩ চনৰ ১ এপ্ৰিলৰ পূৰ্বে আবেদনকাৰীসকলক কামত নিয়োজিত কৰিছিল আৰু দশক ধৰি তেওঁলোকৰ সেৱা ধাৰাবাহিকভাৱে ব্যৱহাৰ কৰি আহিছে। তদুপৰি চৰকাৰে নিজেই এটা কেবিনেট নীতি প্ৰস্তুত কৰি ৩০,০০০ অনুৰূপ কৰ্মচাৰীক নিয়মীয়া কৰিছে। গতিকে এতিয়া উমা দেৱী গোচৰৰ ৰায়ৰ এক সংকীৰ্ণ বা কাৰিকৰী ব্যাখ্যাৰ আশ্ৰয় লৈ চৰকাৰে এই আবেদনকাৰীসকলক বাদ দিব নোৱাৰে আৰু মাষ্টাৰ ৰোল কৰ্মচাৰীসকলক নিয়মীয়াকৰণৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।